স্থায়ী সমিতিৰ সভাপতি শ্ৰীযুত পুষ্পধৰ শইকীয়া ডাঙৰীয়া ৰাখিছো। আৰু আমাৰ কাৰণ আছিলে হাতখন যাব হাতখন এইটো পৰিলে হা আছে অ তিনয়ন শিশু শিল্পী সমাজ সৰুপথাৰ তথা উদ্যোগত বাৰঘৰীয়া তথা দাঁতিকাষৰীয়া গাঁৱৰ ৰাইজৰ সহযোগত আমি দুদিনীয়া কাৰ্যসূচীৰে এই স্বৰ্গীয় কনেকেশ্বৰ বৰাদেৱৰ সোঁৱৰণত আমি এই বিহু সন্মিলনখনি দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি এই গাঁওখনৰ লগতে দাঁতিকাষৰীয়া গাঁওসমূহৰ বিভিন্ন জাতি জনজাতিৰ লগত একত্ৰিত হৈ আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। বয়োবৃদ্ধসকলকে ধৰি আমি বিভিন্ন ছাত্ৰ ছাত্ৰী আমি সকলোকে একত্ৰিত কৰি আনি আমি ধনশিৰি মহকুমাৰ বিভিন্ন ঠাইৰ যিসকল শিল্পী আছে কলা কুশলী আছে তেখেতলোকক আমি এই ঠাইত আমাৰ গাঁওখনৰ লগতে ওচৰ চুবুৰীয়া এই দাঁতিকাষৰীয়া সকলো ৰাইজক বিহুৰ দ্বাৰা এটা সম্প্ৰীতিৰ বান্ধোন এনাজৰি আমি গঢ়ি তোলাৰ এটা মাত্ৰ প্ৰয়াস। এই প্ৰথম আজি আমি যিহেতু বিগত বহু বছৰৰ মূৰত আমি চতুৰ্থ বাৰ্ষিক ৰঙালী বিহু সন্মিলন অনুষ্ঠিত কৰিছোঁ। গতিকে আমি পৰৱৰ্তী সময়ত আমি জিলা ভিত্তিত হওক বা অসম ভিত্তিত হওক আমি তাৰ কাৰণে প্ৰয়াস কৰিম। আমি যিহেতু আমি বহু বিৰতিৰ মূৰত আমি চতুৰ্থ বাৰ্ষিক অনুষ্ঠিত কৰিছোঁ। গতিকে সমূহ ধনশিৰিবাসী ৰাইজ তথা অসমবাসী ৰাইজলৈ শেহতীয়াকৈ হ'লেও আমি উদযাপন সমিতিৰ তৰফৰ পৰা বিহুৰ ওলগ যাচিলোঁ। আজি আমাৰ দুদিনীয়া কাৰ্যসূচী আমাৰ এই বৰজান খেলপথাৰত যি আমাৰ ৰঙালী বিহু উৎসৱ অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত প্ৰথম আজি কাৰ্যসূচী মতে আজি আমাৰ যি প্ৰতিযোগিতা আছে প্ৰতিযোগিতা প্ৰথমতে কুইজ প্ৰতিযোগিতা আছে আৰু চিত্ৰাংকন প্ৰতিযোগিতা আছে আৰু ৰাতিলৈ জেং বিহু আৰু মুকলি বিহু আছে আৰু অহা কাইলৈ আমাৰ হুঁচৰি বৰ বিহুৱতী সৰু বিহুৱতী ঢোল বাদন আৰু ল'ৰা বিহুৱা তেতিয়া বিভিন্ন প্ৰতিযোগিতা কাইলৈ অনুষ্ঠিত হ'ব। আৰু মুকলি সভাত এতিয়ালৈ বিশিষ্ট গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকিব আৰু আমি আমন্ত্ৰণ কৰিছোঁ
আমাৰ কৈছে আমাৰ সন্মানীয় বিধায়ক মহোদয়, মুখ্যমন্ত্ৰী আৰু আমাৰ সৰুপথাৰ অঞ্চলৰ সমাজকৰ্মীসকলে নিমন্ত্ৰণ কৰিছোঁ।